নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। বৰ্তমান সময়ত আপোনালোকে হয়তো এনেকুৱা বহুতো গেম লাভ কৰে মোবাইলত যিবিলাক গেম খেলি আপোনালোকে 100-200 টকা উপাৰ্জন কৰিব পাৰে। এনেকুৱা বহুতো গেম আছে যিবিলাক গেমৰ নাম মই ইয়াতে উচ্চাৰণ নকৰো কাৰণ সেই গেমবিলাকৰ নাম যদি উচ্চাৰণ কৰি দিওঁ ইউটিউবে মোৰ এই ভিডিঅ'টোৰ ওপৰত ষ্ট্ৰাইক লগাই দিব পাৰে। বহু মানুহৰ মোবাইলত আপোনালোকে সেই গেমসমূহ লাভ কৰিব। আপোনালোকে আপোনালোকৰ ঘৰৰ ল'ৰাটো মোবাইলটো লওক আৰু সেই মোবাইলটোত চাওক এনেকুৱা কিছুমান গেম পাব যিবিলাক গেমত 10 টকা 20 টকা ৰিচাৰ্জ কৰি খেলিব পাৰে আৰু সেই গেমসমূহৰ পৰা মাজে মাজে 10 টকা 20 টকা লগাইও বহু টকা উপাৰ্জন কৰিব পৰা যায়। কিন্তু আপোনালোকে সেই গেমসমূহ ভুলতো নেখেলিব, নহলে আপোনালোকে যাব লাগিব জেললৈ। যদি গেমবিলাক খেলি থাকে তেন্তে আপোনালোকে জেললৈ যাব লাগিব, আপোনালোকৰ ল'ৰা ছোৱালী জেললৈ যাব লাগিব। বৰ্তমান সময়ত একাংশ ব্যক্তিৰ বেংক একাউণ্ট বন্ধ কৰি দিছে। আমাৰ অসমৰ প্ৰায় 100 জনৰ 40 জনৰ বেংকৰ একাউণ্ট বন্ধ হৈ গৈছে বৰ্তমান সময়ত আৰু ইয়াৰ একমাত্ৰ কাৰণ হৈ গ'ল এই গেমসমূহ। যোনে যোনে এই গেমসমূহ খেলিছে তেওঁলোকৰে বেংকৰ একাউণ্ট বৰ্তমান সময়ত বন্ধ কৰি দিছে চাইবাৰ সিকিউৰিটি তৰফৰ পৰা। যোনে গেমটো খেলিব তাৰে বেংকৰ একাউণ্ট বন্ধ হোৱাটো নিশ্চিত। আজিৰ দিনত মই কেইবাটাও তেনেকুৱা কেছ পাইছোঁ, তেওঁলোকৰ বেংকৰ একাউণ্টবিলাক বন্ধ হৈ গৈছে, পইচা সোমাইছে কিন্তু পইচা উলিয়াব পৰা নাই। তেওঁলোকে ভাবিছে KYC লাগিছে। মই তেওঁলোকক সুধিছোঁ তহঁতে গেম খেল নেকি? বোলে খেলোঁ। মই বোলো তেন্তে অ'কে, তহঁতৰ একাউণ্ট ফ্ৰিজ হৈ গ'ল, এই একাউণ্ট তহঁতে KYC দি খুলিব নোৱাৰিবি, তহঁতে কোৰ্টলৈ যাব লাগিব, তেতিয়াহে তহঁতৰ একাউণ্ট খোল খাব। আৰু এইটো একেবাৰে সহজ প্ৰক্ৰিয়া নহয়, কোৰ্টলৈ গ'ল একাউণ্ট খুলিলে, তেনেকুৱা প্ৰক্ৰিয়া নহয়। আপোনাৰ একাউণ্ট যিমানেই টকা নাথাকক কিয় আপোনাৰ একাউণ্ট খোল খাবৰ কাৰণে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে এই গেমসমূহ কেতিয়াও ভুলতেও আপোনালোকৰ মোবাইলত নেখেলিব। এই গেমসমূহৰ পৰা যেতিয়া নেকি আপোনালোকে পইচা লাভ কৰে, যেতিয়া নেকি পইচা আপোনালোকে উইথড্ৰ কৰে বা জিকে, সেই পইচাসমূহ যেতিয়া নেকি বেংকৰ একাউণ্টত আপোনালোকে লয় আৰু সেই পইচা আপোনালোকে যেতিয়া খৰচা কৰে তো কোম্পানীৰ লোকচান হ'ল নে নহ'ল? আপুনি পইচা দি গেম খেলিলে, যিমানেই নিদিয়ক কিয় পইচা দি গেমটো খেলিলে, খেলাৰ পাছত আপোনালোকে বাই চান্স যদি পইচা পাই গ'ল তো কোম্পানীৰ লোকচান হ'ল। যেতিয়া নেকি কোম্পানীয়ে আপোনালোকৰ একাউণ্টলৈ পইচা দি দিব, কোম্পানীয়ে আপোনাৰ একাউণ্টত পইচা দিয়াৰ লগে লগে অনলাইন মাধ্যমত সিহঁতে চাইবাৰ ক্ৰাইমত এটা কমপ্লেইন কৰি দিব যে এইজন এজন স্কেমাৰ হয়, এই স্কেমাৰজনে মোৰ একাউণ্টৰ পৰা ইমান টকা লুটি লৈ গ'ল। যেতিয়াই নেকি চাইবাৰ সিকিউৰিটি বা চাইবাৰ ক্ৰাইমত যেতিয়াই কমপ্লেইনটো মাৰি দিব, কমপ্লেইনটো মাৰি দিয়াৰ লগে লগে চাইবাৰ সিকিউৰিটিয়ে আপোনাৰ একাউণ্টটো ফ্ৰিজ কৰি দিব। আপোনাৰ একাউণ্টত কিমান টকা আছে সেইটো নাচায়, আপোনাৰ একাউণ্টটো ফ্ৰিজ কৰি দিব। আপোনাৰ নামত এটা গোচৰ ৰুজু হৈ যাব, এটা গোচৰ ৰুজু হ'ব আৰু আপোনাৰ একাউণ্ট ফ্ৰিজ হ'ব। এয়া 1 টকাই হওক বা সেয়া 10 টকাই হওক, সেইটো মেটাৰ নকৰে কেই টকা আপোনাৰ একাউণ্টত আছে, কিন্তু আপোনাৰ একাউণ্ট ফ্ৰিজ কৰি দিব। এতিয়া এই যিবিলাক নেকি ডাঙৰ গেমৰ কোম্পানী থাকে, এই গেমৰ কোম্পানীসমূহে কি কৰে, সিহঁতে নিজৰ নামত বেংকৰ একাউণ্ট নোখোলে। সিহঁতে কি কৰে, যিবিলাক থলুৱা মানুহ সিহঁতৰ ওচৰে পাজৰে থাকে সিহঁতক কয় তহঁতৰ কিউআৰত আমি পইচা পঠাম, তহঁতক যেতিয়া আমি সেই পইচাসমূহ ট্ৰান্সফাৰ কৰিবলৈ কম কৰবালৈ তহঁতে কৰি দিবি। তো সিহঁতে কি কৰে, পইচা ট্ৰান্সফাৰ কৰি দিয়ে। ট্ৰান্সফাৰ কৰাৰ পাছত সিহঁতৰ দ্বাৰাই মানুহৰ ওপৰত কমপ্লেইন কৰি দিয়ে। যিজনে জিকিব তেখেতৰ ওপৰত কমপ্লেইন কৰি দিব আৰু কমপ্লেইন কৰাৰ পাছত আপোনাৰ একাউণ্ট ফ্ৰিজ হৈ থাকিব। তো আপোনাৰ লগতো এনেধৰণৰ হ'ব পাৰে আৰু যদি এনেধৰণৰ হয় তেনেহ'লে আপোনালোকৰ একাউণ্ট কেনেকৈ ঠিক কৰিব? এইটো এটা লং প্ৰচেছ। আপোনাৰ একাউণ্ট যদি প্ৰথমে বন্ধ হৈ যায়, বন্ধ হৈ যোৱাৰ পাছত আপোনালোকে যাব লাগিব আপোনালোকৰ নিয়েৰেষ্ট ব্ৰাঞ্চলৈ, যি ব্ৰাঞ্চেই নহওক, ষ্টেট বেংকেই হওক, পাঞ্জাৱ নেশ্যনেলেই হওক, আছাম গ্ৰামীণেই হওক, যি বেংকেই নহওক, আপোনালোকৰ নিয়েৰেষ্ট ব্ৰাঞ্চলৈ যাব লাগিব। ব্ৰাঞ্চলৈ যোৱাৰ পাছত প্ৰথমে আপোনালোকে এইটো চাব লাগিব যে আপোনাৰ একাউণ্টটো ব্ৰাঞ্চে বন্ধ কৰি থৈছে নে আপোনাৰ একাউণ্টটো চাইবাৰ সিকিউৰিটিয়ে বন্ধ কৰি থৈছে। যদি ব্ৰাঞ্চে বন্ধ কৰি থৈছে তেনেহ'লে আপোনালোকে এখন এপ্লিকেশ্যনত লিখিব যে মই এইটো গেম খেলিছিলোঁ, এইটো গেম খেলাৰ কাৰণে মোৰ একাউণ্টটো হোল হৈ গ'ল, গতিকে মোৰ একাউণ্টটো প্লিজ আপোনালোকে খুলি দিয়ক। আৰু যদিহে ব্ৰাঞ্চৰ পৰা একাউণ্টটো ব্লক কৰিছে তেন্তে এসপ্তাহৰ ভিতৰত আপোনালোকৰ একাউণ্টটো খোল খাই যাব। যদি আপোনালোকৰ একাউণ্টটো চাইবাৰ সিকিউৰিটিৰ পৰা বন্ধ কৰিছে তেন্তে আপোনালোকে যাব লাগিব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ SP অফিচলৈ। SP অফিচত আপোনালোকে পাই যাব চাইবাৰ সিকিউৰিটিৰ অফিচ।
তাত আপোনালোকে এখন দৰখাস্ত দিব লাগিব দৰখাস্ত দিয়াৰ পাছত তাৰ পৰা আপোনালোকক এখন ফৰ্ম দিব ফৰ্মখন আপোনালোকে ফিলআপ কৰি সাবমিট কৰিব লাগিব তাৰ পাছত আপোনালোকে যাব লাগিব কোৰ্টত গৈ সেই কেছটোৰ এগেইনষ্টত মানে শুনানি টাইপৰ খবৰ আপোনাৰ ওপৰতো কেছ আহিব ন কেছ গোচৰ ৰুজু হ'ব যাৰ বাবে আপোনাৰ একাউণ্ট বন্ধ হৈছে তো সেই গোচৰ কেইটা মীমাংসা হ'ব কোৰ্টত গোচৰ কেইটা যেতিয়া নেকি মীমাংসা হোৱাৰ পাছত সাইবাৰ সিকিউৰিটিয়ে আকৌ মানে কি কৰিব কমপ্লেইনটো মানে মীমাংসা কৰি দিব অনলাইন মাধ্যমত যেতিয়া নেকি সাইবাৰ সিকিউৰিটিয়ে কমপ্লেইনটো মীমাংসা কৰিব তাৰ পাছত বেংকলৈ মেইল পঠাব বেংকে সেই মেইলটো চাব চোৱাৰ পাছত আপোনাৰ একাউণ্টটো খুলি দিব মানে এইটো এটা লেন্ডি প্ৰসেস কিমান দীঘলীয়া প্ৰসেস সেই সম্পৰ্কে এতিয়ালৈকে ময়ো নাজানো কিন্তু আপোনালোকৰ একাউণ্ট বন্ধ হোৱাটো নিশ্চিত যদিহে আপোনালোকে গেমসমূহ খেলি থাকে গতিকে ভুলতেও আপোনালোকে গেমসমূহ নেখেলিব আপোনালোকৰ একাউণ্টত যিমান টকাই নাথাকক আপোনালোকৰ একাউণ্ট ফ্ৰিজ কৰিব যিকোনো গেম মুঠতে এই যে মানে 10 টকা লগাই 100 টকা ইনকাম কৰিব পৰা যিবিলাক গেম থাকে সেই গেমবিলাক ভুলতো কিন্তু আপোনালোকে নেখেলিব ভিডিওটো অকণমান শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে ইনফৰমেশ্যনটো জানিব পাৰে বহুতেই প্ৰয়োজনীয় খবৰ আজি ভিডিওটো ইমানে আছিলে পুনৰ এটা ভিডিওত সকলোকে লগ পোৱাৰ আশা থাকিল ভিডিও ভাঙিছো ধন্যবাদ জয় অসম